হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো যোৱাটো খণ্ডত সোণৰ ঘৰৰ মানুহে শেৱালিৰ কাৰণে কথা শুনোৱা শুনি শেৱালি সোণহঁতৰ ঘৰৰ পৰা গুচি গৈছিল। আৰু ৰাস্তাত ল'ৰাজনে ডিষ্টাৰ্ব কৰাত ল'ৰাজনক মাৰি শেৱালি পাজিৰ গেৰেজত শুই আছিল। আৰু পাজিয়ে ৰাতিপুৱা দেখি কোন তই ইয়াত তই কিয় শুই আছা, গুচি যা বুলি কোৱাত শেৱালিয়ে মোৰ যাবলৈ ক'তো ঠাই নাই, সেইকাৰণে ইয়াতে আছো বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত পাজিয়ে সোণক ফোন কৰিব আৰু শেৱালি যে ৰাতি গেৰেজত মাটিত শুই আছিল আৰু শেৱালিক ঘৰলৈ লৈ যোৱাৰ কাৰণে সোণক গালি পৰা শুনি যে তাই ঘৰৰ পৰা গুচি আহিছিল সেই কথাটো সোণক ক'ব। আৰু তাইৰ যে গাটো বহুত বেছি বেয়া জ্বৰ উঠিছে সেই কথাটো সোণক ফোন কৰি ক'ব। এতিয়া বাৰু সোণে শেৱালিক ঘৰলৈ লৈ যাব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটো। এইফালে আকৌ সোণে শেৱালিৰ কথা ভাবি চিন্তা কৰি থাকিব আৰু তেতিয়া পৰি সোণৰ ওচৰত গৈ কি চিন্তা কৰি আছা বুলি সুধিব। এতিয়া বাৰু সোণে শেৱালি যে পাজি গেৰেজত মাটিত শুই থাকিলে সেই কথাটো ক'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ শেৱালিয়ে আজি পাজিৰ ফোনৰ পৰা মাহীয়েকক ফোন কৰিব আৰু তাই যে গুৱাহাটীলৈ পলাই আহিছে, এতিয়া যে ভালে আছে সেই সকলোখিনি কথা মাহীয়েকক কোৱা দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।